হৰি ও ৰাম শাস্ত্ৰৰ উত্তমা গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন শৰণে কৰো প্ৰণাম দেৱৰ উত্তম দৈৱকী নন্দন শৰণে কৰো প্ৰণাম ঐ উঠা উঠা যদুমণিয়া ও বাছা এৰাই সন্তুষ ও পাঁচ তোলা সোণৰ বাহি গৰাই দিম তোক উঠা উঠা যদুমণিয়া ও উঠা উঠা যদুমণিয়া ও বাছা এৰাই সন্তুষ পাঁচ তোলা সোণৰ বাহি গৰাই দিম তোক উঠা উঠা যদুমণিয়া হে ৰাম যশোদা সুন্দৰী মাতে যদুমণি বুলি উঠা উঠা বাছা মোৰ ঘৰৰ
হৰি অ ৰাম। ধন্যবাদ। ঘোষাপদৰ সংগতি ঠিক হৈছে, অলপ মাতৰ এই বাকী দলীয় ঐক্য এইবিলাক অকণমান বঢ়াই লৈ সুন্দৰভাৱে পৰিৱেশন কৰিবলৈ মোৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁ আপোনালোকক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আইসকল, আপোনালোকে বাৰু আজিয়ে প্ৰথম আহিছে নেকি? প্ৰথম গাইছে আৰু আগতে কোনোদিন গোৱা নাই, সেইকাৰণে গম পাই গৈছে। আকৌ আপোনালোকৰ গায়কী চাল চলন দেখিয়েই গম পাই গৈছোঁ। আৰু অলপ অনুশীলন বহাওক, অকণমান কষ্ট কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। জয় কৃষ্ণ বুলি হৰি বোলা, হৰি বোলা। অ হৰি অ ৰাম। কৃষ্ণ উপজিলে কাৰাগাৰে, শিলে বৰশিলে ধাৰাসাৰে, হাতৰে শিকলি পৰিলে সুলকি, কংসৰ কাৰাগাৰৰ দুৱাৰ হ'ল মুকলি, বসুদেৱ ওলালে ধীৰে ধীৰে, অ কৃষ্ণ কোলাত লৈ নন্দৰ ঘৰে। কৃষ্ণ উপজিলে কাৰাগাৰে, শিলে বৰশিলে ধাৰাসাৰে, হাতৰে শিকলি
কৃষ্ণ ধন্যবাদ পৰিৱেশনটো ঠিক হৈছে কিন্তু আৰম্ভণি যিটো বিলম্বন লয় দিহা নামৰ প্ৰকৃত যিটো লয় সেই লয়টোৰ পৰা আঁতৰি গৈছে এইটো শিকি ল'ব অলপ এই ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ প্ৰভু ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ অনুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক আইসকল প্ৰথম আপোনালোকে চাপৰি বজোৱা হোৱা নাই চাপৰিটো বহুত ঊৰ্ধগামী হৈছে চাপৰিটো অকণমান আৰু অলপ অভ্যাস বঢ়াব এনেকৈ নবজাব দে আই দিহানামত সেইটো কেতিয়াও প্ৰযোজ্য নহয় আৰু অকণমান কষ্ট কৰক নিশ্চয় সফল হ'ব ধন্যবাদ হৰি ঐ ৰাম জীৱৰ সাৰথি নাম হে বান্ধ জীৱৰ সাৰথি
কৃষ্ণ অনেক অনৰ্থ কৰন্তে বিপৰ আৰু ভৈলা সমাৰ পট ভয়ংকৰ তিনিও গোটাৰ যমদূত আগে ভৈলা উপগত পাপিয় জামিলে পুতক ডাকিলে আইখন নাৰায়ণ বুলিয় ৰাম নাৰায়ণ পাপিয় জামিলে পৰিৱেশন খুব সুন্দৰ হৈছে। প্ৰথম আৰম্ভণিটো খালি বিলম্বনৰ লয়ৰ পৰা এক মাত্ৰা কমি গ'ল। এইটো পূৰা কৰিলেও ভৱিষ্যতলৈ ভাল হ'ব আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ সুন্দৰভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনা হ'ব সমুতি প্ৰদান কৰক। ধন্যবাদ থাকিলে। আই বান্ধৱ, মই সেৱা ধৰিছোঁ। মই অন্তৰৰ পৰা বহুত দিনৰ পৰা বিচাৰি আহিছিলোঁ। মোৰ অন্তৰে বিচাৰিছিলে, মোৰ মনে বিচাৰিছিলে এই গোপিনীৰ শুদ্ধ বস্ত্ৰভাগ। মই খুব ভাল পাইছোঁ। বৰ সঁচা, মই অন্তৰৰ পৰা আপোনালোকক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।
আৰু মই সেৱা জনাইছোঁ নামাচাৰ্য আইক। আপোনাৰ গায়কী শৈলী, আপোনাৰ চাপৰি ইমান সুন্দৰ আই, অব্যাহত ৰাখিবই চেষ্টা। ভৱিষ্যত সঁচাই বৰ সুন্দৰ। আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। হৰি ও ৰাম শংকৰ মাধৱ গুৰু হৰি ৰাম 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 বৈকুণ্ঠৰ পাৰিজাত কোনেনো আনিলে, কলি যুগত নাম ধৰ্ম কোনে প্ৰচাৰিলে, সেই জনা কোন বাৰু কৰুণা সাগৰ, সেই জনা গুৰু আমাৰ শ্ৰীমন্ত শংকৰ। হে ৰাম ৰাম বৈকুণ্ঠৰ পাৰিজাত কোনেনো আনিলে, কলি যুগত নাম ধৰ্ম কোনে প্ৰচাৰিলে, সেই জনা কোন বাৰু কৰুণাৰ সাগৰ, সেই জনা গুৰু আমাৰ শ্ৰীমন্ত শংকৰ। হে ৰাম ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ, সেই জনা গুৰু আমাৰ শ্ৰীমন্ত শংকৰ। বৈকুণ্ঠৰ পাৰিজাত কোনেনো আনিলে, কলি যুগত নাম ধৰ্ম কোনে প্ৰচাৰিলে, সেই জনা কোন বাৰু কৰুণা সাগৰ, সেই জনা গুৰু আমাৰ শ্ৰীমন্ত শংকৰ। সত্য শুদ্ধ শাস্ত্ৰ বিধি কৰি আচৰণ, শংকৰকে গুৰু মানি লোৱা সৰ্বদান। বান্ধৱ কৃষ্ণ শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত পোহৰালে, ও দুয়োজনাই একেলগে ধৰ্ম প্ৰচাৰিলে, ও শংকৰ সূৰ্য মাধৱ চন্দ্ৰ জগত পোহৰালে, ও দুয়োজনাই
ধন্যবাদ। পৰিৱেশনটো ভালেই হৈছে, বেয়া হোৱা নাই বাৰু। খালি ঘোষাপদৰ বিসংগতি ঘটিছে আৰু লগতে প্ৰথম বিলম্বনলৈ যিটো চাপৰি এক চাপৰি সেইটোও অলপমান শিকি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ সুন্দৰভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে। আই গোটেইখিনি নামঘোষাৰ পৰা লৈ আহিছে পদখিনি। হয় আমি বাৰম্বাৰ কৈ আছোঁ আই নামঘোষাৰ ঘোষাক কেতিয়াও পদ নকৰিব। আপুনি নজনাৰ কাৰণে কৰিছে, মই আগলৈ কৈছোঁ ঘোষা ঘোষাই আই। বাকী পৰিৱেশন আপুনি শুদ্ধভাৱে কৰিবলৈ চেষ্টা কৰিছে, তাক মই নিশ্চয় ধন্যবাদ জনাবই লাগিব। আৰু অকণমান শিকক, নিশ্চয় সফল হ'ব। ধন্যবাদ।